প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল ঘৰৰ আৰু এটা নতুন আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আজি চৰকাৰী ঘৰৰ নতুন এটা আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যিসকলৰ ঘৰৰ লিষ্টত নাম আহিছে আৰু যিহেতু হৈ গৈছে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই সেইসকলৰ একাউণ্টত কিন্তু মাৰ্চৰ 23 তাৰিখে বিপিএল ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই যাব। যদি আপোনালোকৰ বিপিএল ঘৰ লিষ্টত নাম আহিছে আৰু আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে তেনেহ'লে আপোনালোকে আজিয়ে চৰকাৰী ঘৰত নতুন ভেৰিফাই লিষ্টটো চেক কৰি লওক। যদি আপোনালোকৰ সেইটো লিষ্টত নাম থাকে তেনেহ'লে কিন্তু 23 মাৰ্চত আপোনাৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই যাব। বহুতৰে কিন্তু জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে বা আপোনাৰ পঞ্চায়তৰ পৰা আপোনাৰ সকলো ডকুমেণ্ট জমা লৈছে আৰু আপোনাৰ জিঅ'টেক হৈ গৈছে এতিয়া কিন্তু সেইসকলৰ একাউণ্টত বিপিএল ঘৰৰ পইচা ফাৰ্ষ্ট কিস্তি সোমাই যাব। যদি আপোনালোকৰ ঘৰৰ লিষ্টত নাম আহিছে আপোনালোকে এতিয়াও চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই তেনেহ'লে আপোনালোকে আজিয়ে চৰকাৰী ঘৰৰ নিউ ভেৰিফাই লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনাৰ লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আপোনালোকে 23 মাৰ্চত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিব। এতিয়া কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ নতুন লিষ্টটো চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। মই আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত আপোনালোকে ফাৰ্ষ্ট আৱাসৰ ওপৰত ক্লিক কৰিব। তাৰপিছত আপোনালোকে এতিয়া ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে একেবাৰে তলত আহি যাব। ইয়াত চাব ইয়াত যিটো এছৰ 1 নম্বৰ অপশ্যন দিয়া আছে এতিয়া আপোনালোকে এছৰ 1 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন এতিয়া এইটো পেজ অ'পেন হৈ যাব। ইয়াত চাব দি আছে অল ষ্টেট ক্লিক কৰিব। ইয়াত আহি যাব ষ্টেট নাম। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ ষ্টেট নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আপোনাৰ ব্লকৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়ত নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ পঞ্চায়ত নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব চন। এতিয়া আপোনালোকে একেবাৰে তলত আহি যাব যিহেতু আপোনালোকে নিউ লিষ্টটো চেক কৰিব। এতিয়া একেবাৰে তলত চাব 24 and 25 আপোনালোকে ইয়াত 24 and 25 ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে শ্লেডত ক্লিক কৰিব। ইয়াত 1 নম্বৰত আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা এগ্ৰিমেণ্ট। আপোনালোকে ইয়াৰ পৰা হেৰি অপশ্যন ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনাৰ ওচৰত আহি যাব কেপচা। এতিয়া আপোনালোকে ইয়াত কেপচা যি হয় কেপচাটো আপোনালোকে সেইটো ঘৰত বহাই দিব। কেপচাটো বহাই দিয়ে আপোনালোকে এতিয়া 4 মিনিটৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত চৰকাৰী ঘৰৰ নতুন লিষ্টটো আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আহি যাব আপোনাৰ নাম আপোনাৰ গাৰ্জিয়ান নাম আৰু ইয়াত আহি যাব আপোনাৰ ঘৰ আৱাস প্লাছ ID নম্বৰ। যিসকল মানুহৰ সেইটো লিষ্টত নাম আহিছে সেইসকলৰ একাউণ্টত কিন্তু 23 মাৰ্চত বিপিএল ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই যাব। যদি আপোনালোকে এতিয়াও চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে আজি এটা চৰকাৰী ঘৰৰ নতুন আপডেট আহি গ'ল। যিসকলৰ সেইটো লিষ্টত নাম থাকিব এইটো কিন্তু আৱাস প্লাছ নিউ লিষ্ট হয়। যিসকল মানুহৰ সেইটো লিষ্টত নাম আহিছে সেইসকলৰ একাউণ্টত কিন্তু অতি সোনকালে চৰকাৰী ঘৰৰ পইচা সোমাই আছে। যদি আপোনালোকে এতিয়াও লিষ্টটো চোৱা নাই তেনেহ'লে আপোনালোকে আজিয়ে চৰকাৰী ঘৰৰ নতুন লিষ্টটো এনেকুৱাকৈ চেক কৰি লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। আজিয়ে নতুন লিষ্টটো চেক কৰক এনেকৈ।